আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ যি শিকন প্ৰক্ৰিয়া সেই শিকন প্ৰক্ৰিয়াৰ পৰিপক্কতা আৰু শিকনৰ বাবে প্ৰস্তুতি এই দুটা টপিকৰ ওপৰত আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি শিকনৰ অৰ্থ, ইয়াৰ প্ৰকৃতি, লগতে শিকনক প্ৰভাৱিত কৰা কাৰকসমূহ তাৰ বিষয়ে পঢ়িছিলোঁ আৰু শিকন তত্ত্বসমূহৰ বিষয়েও শিকিছিলোঁ। যিকেইজনে এই ভিডিঅ'বোৰ চোৱা নাই সেইসকলে ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈ পিনে আপোনালোকে চাব পাৰিব। বলক আজি যি মূল টপিক পৰিপক্কতা, সেই পৰিপক্কতাৰ বিষয়ে বুজি লওঁ। আৰু এই পৰিপক্কতাৰ ইংৰাজী শব্দটো হৈছে মেচুৰেশ্যন বা মেচুৰিটি বুলিও কিছুমানে কয়, কিন্তু যি এপ্ৰপ্ৰিয়েট শব্দ সেই শব্দটো হৈছে মেচুৰেশ্যন। প্ৰথমতে আমি জানি ল'ম যে এই পৰিপক্কতা মানে কি হয়। এই পৰিপক্কতাৰ অৰ্থ হৈছে যে পূৰ্ব অভিজ্ঞতা বা প্ৰশিক্ষণ নোহোৱাকৈ শিশুৰ আচৰণত পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়া হৈছে পৰিপক্কতা। মানে পৰিপক্কতা এনেকুৱা এটা শব্দ বা এনেকুৱা এটা প্ৰক্ৰিয়া যিটো নেকি আমি মানুহ বা শিশু যিবোৰ আছে, চাইল্ড যিবোৰ আছে, সেই চাইল্ডসকলৰ যি কেৰেক্টাৰ, ধৰি লওক আপুনি যেতিয়া সৰু আছিলে তেতিয়া আপোনাৰ যিবোৰ কাৰুকাৰ্য আছিল, ধৰি লওক প্ৰথমতে আপুনি কথা ক'ব নোৱাৰিছিলে বা আপুনি খোজকাঢ়িব নোৱাৰা আছিলে, লাহে লাহে আপোনালোকে কি কৰিব ধৰিলে, খোজকাঢ়িব ধৰিলে। কিন্তু এই খোজকঢ়া যিটো, সেই খোজকঢ়াটো আপোনালোকে আগত কোনো ধৰণৰ অভিজ্ঞতা নাছিল বা আগতে কোনো ধৰণৰ তাৰ কোনো ট্ৰেইনিং নাছিল। এইবোৰ নোহোৱাকৈ আপোনালোকে কি কৰিছিলে, আপোনালোকৰ যি কেৰেক্টাৰ সেই কেৰেক্টাৰত চেঞ্জ লৈ আহিছিলে। আপোনালোক বুলি নহয়, ময়ো সেই চেঞ্জবোৰ যিবোৰ লৈ আহিছোঁ, সেই যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৱে হৈছে পৰিপক্কতা বা মেচুৰিটি বুলিও কওঁ আমি। সাধাৰণতে মানুহে চাবচোন কিছুমান ক্ষেত্ৰত কি বুলি কয়, ই ডাঙৰ হৈছে, এতিয়া মেচিউৰ হৈ গৈছে, এতিয়া এই কথাবোৰ বুজি পাব, তেনেকুৱা ধৰণৰ কথা কয় যে, ঠিক তেনেকুৱা ধৰণৰ। ইয়াত আমি উদাহৰণ হিচাপে চাই লওঁ যে জন্মৰ সময়ত নিজে একো কৰিব নোৱাৰা শিশু এদিন বহিব পৰা হয়, মাত ফুটে আদি। এই মাত যিটো ফুটে, মাত ফুটাটো কি নহয়, সিহঁতৰ কোনো ধৰণৰ ট্ৰেইনিং নাথাকে, তেওঁলোকৰ কোনো ধৰণৰ আগৰ অভিজ্ঞতাও নাথাকে, বা বহিব পৰা যিটো হয় এইটো একেধৰণৰ কথা। এই আটাইবোৰ যি আমি আলোচনা কৰিলোঁ এইবোৰে হ'ল পৰিপক্কতা, মেচুৰিটি। প্ৰথমটো ডেফিনিশ্যন হ'ল আমেৰিকাৰ মনোবিজ্ঞানী মেগ গছে। সেই মেগ গছেৰ মতে কি কৈছিল, মেগ গছে মনোবিজ্ঞানী হয় আমেৰিকাৰ, আৰু তেখেতে কৈছিল যে পৰিপক্কতা হৈছে বয়সৰ লগে লগে ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো পৰিৱৰ্তন। মানে মেচুৰিটিটো বা মেচুৰেশ্যনটো হৈছে মানুহৰ যেতিয়া বয়সটো বাঢ়ি গৈ থাকে বা বয়সৰ লগে লগে ব্যক্তিসকলে যিটো শিক্ষা আহৰণ কৰি আছে, আমি যিমানবোৰ মানুহ আছোঁ, আমি যি শিক্ষা লৈ আছোঁ, এই আহৰণ কৰাৰ ফলত যি ধৰণৰ পৰিৱৰ্তন হয় বা যিকোনো ধৰণৰ পৰিৱৰ্তন, আৰু যিটো নেকি আমাৰ দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল, যি মূলতে আমাৰ দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল, আমাৰ শাৰীৰিক বিকাশ, আমি যে ডাঙৰ দীঘল হৈ আছোঁ, আমাৰ যে বৃদ্ধি ঘটি আছে, সেই বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল। মন কৰিব আপোনালোকে, এইটো কিহৰ ওপৰত, দৈহিক, আমাৰ শাৰীৰিক বিকাশৰ ওপৰত নিৰ্ভৰশীল, আৰু যিটো বয়সৰ লগে লগে মানুহৰ শিক্ষা আহৰণৰ ফলত যি পৰিৱৰ্তন হয়, আৰু এইটো দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল। লগতে তেখেতে কৈছিল যে ই পূৰ্ব ক্ৰিয়াৰ অনুশীলন অথবা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নহয়। আৰু এই পৰিপক্কতাটো কি নহয়, পূৰ্ব ক্ৰিয়া মানে আগতে কৰা যিখিনি কাম, তাৰ অনুশীলন মানে প্ৰেক্টিছ বা এক্সাৰচাইজ, নাইবা অভিজ্ঞতা যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ থাকে, সেই এক্সপিৰিয়েঞ্চ, তাৰ ওপৰত কিন্তু এইটো নিৰ্ভৰশীল নহয়। পৰিপক্কতাটো আমাৰ দৈহিকৰ শাৰীৰিক বিকাশৰ ওপৰত নিৰ্ভৰশীল। ই কোনো ধৰণৰ পূৰ্বৰ কাৰ্য বা পূৰ্বৰ অভিজ্ঞতা বা পূৰ্বৰ কোনো ধৰণৰ অনুশীলন তাৰ ওপৰত নিৰ্ভৰশীল নহয়। এইটো হ'ল আমেৰিকাৰ মনোবিজ্ঞানী মেক গছেৰ ডেফিনেশ্যন পৰিপক্কতাৰ বিষয়ে। ইয়াৰ পিছত আৰু এটা ডেফিনেশ্যন আমি চাম, সেইটো হ'ল মনোবিদ থমছন। আৰু মনোবিদ থমছনে কি কৈছিল যে পৰিপক্কতা হৈছে দৈহিক বৃদ্ধি বা বিকাশৰ প্ৰক্ৰিয়া এটাৰ নাম। মানে আমাৰ যিটো শাৰীৰিক বৃদ্ধি হয় বা শাৰীৰিক বিকাশ হয়, সেই বিকাশৰ এটা প্ৰক্ৰিয়া বা এটা
প্ৰচেছ, যিটো আমি ইংৰাজীত প্ৰচেছ বুলি কওঁ, এই প্ৰচেছৰ আন এটা নামেই হ'ল পৰিপক্কতা। আমাৰ দৈহিক বিকাশৰ যি প্ৰচেছ আছে তাৰ আন এটা নাম আমি কি বুলি ক'ব পাৰোঁ, পৰিপক্কতা, মেচুৰেশ্যন বুলি ক'ব পাৰোঁ। আৰু যাৰ ফলত দেহৰ গঠন আৰু ক্ৰিয়া সম্পাদনৰ ক্ষমতা অধিকভাৱে পৰিণত বা পৰিপক্ক হৈ উঠে। আৰু এই যি দৈহিক বৃদ্ধি বা বিকাশ আৰু তাৰ ফলত আমাৰ দেহৰ গঠন, আমাৰ যিটো শাৰীৰিক গঠন, আমাৰ হাতবোৰ দীঘল হ'ব ধৰে বা আমাৰ ভৰিবোৰ দীঘল হ'ব ধৰে, আমাৰ নাক কাণ আদিও দীঘল হৈ যায়, আমাৰ কোষবোৰো ডাঙৰ হয়। আৰু এইবোৰে আমাৰ কাম কৰাৰ ক্ষমতাটো কি কৰি দিয়ে, মেচিউৰ কৰি দিয়ে। যেনেকৈ আমি সৰু থাকোঁতে অলপ ডাঠ বা টান বস্তু যদি দাঁতেৰে চুবাওঁ তেতিয়াহ'লে দাঁতটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে, কিন্তু যেতিয়া আমি অলপ ডাঙৰ হৈ যাওঁ তেতিয়া আমি সেই বস্তুবোৰ কামোৰোঁতে আমাৰ দাঁতটো ভাঙি নাযায় বা সৰি নপৰে, আপোনালোকে নিশ্চয় জানে। সেইটোৱে মনোবিদ থমছনে কৈছিল যে মেচুৰেশ্যন, যিটো পৰিপক্কতা হৈছে মানুহৰ শাৰীৰিক বিকাশ বা দৈহিক বিকাশ। এই যি দৈহিক বিকাশ তাৰে এটা প্ৰক্ৰিয়াৰ নাম, আৰু যাৰ ফলত আমাৰ দেহৰ গঠন বা আমাৰ কাম কৰাৰ ক্ষমতা বা আমাৰ কাৰ্য কৰাৰ ক্ষমতা আদিৰ মানে মেচিউৰ হৈ উঠে, পৰিপক্ক হৈ উঠে। ইয়াৰ পিছত আমি ইম্পৰ্টেণ্ট কিছুমান টোকা চাব লাগিব। সেই টোকাৰ ভিতৰত প্ৰথমটো টোকা হ'ল যে পৰিপক্কতা এক স্বাভাৱিক বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতাটো কি হয়, এটা বিকাশৰ স্বাভাৱিক মানে সাধাৰণ প্ৰক্ৰিয়া হয় বিকাশৰ। এই কথাটো আপোনালোকে মনত ৰাখিব যে ডেভেলপমেণ্ট প্ৰচেছৰ এটা স্বাভাৱিক স্তৰ হ'ল পৰিপক্কতা। 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট, সেইটো হ'ল শিকনক কাৰ্যকৰী কৰাৰ বাবে পৰিপক্কতাৰ প্ৰয়োজন। যিটো আমাৰ লাৰ্ণিং, যিটো আমাৰ শিকন, সেই শিকনটো যদি কাৰ্যকৰী কৰিব যাওঁ, আমি কামত লগাবলৈ, সেইটো যদি সফল কৰিব বিচাৰোঁ, তাৰ কাৰণে আমাৰ এই মেচুৰেশ্যনটো দৰকাৰ হয়। এতিয়া সৰু বাচ্ছা এটাই যিমানখিনি বুজি পাব, যিমানখিনি কাম কৰিব পাৰিব, যিমানখিনি শিকিব পাৰিব, সেই তাতকৈ বেছি কিন্তু অলপ ডাঙৰ, ধৰি লওক 6 বছৰৰ ল'ৰা ছোৱালী যিমান পাৰিব, কিন্তু 10 বছৰৰ ল'ৰা ছোৱালীয়ে তাতকৈ অলপ বেছি পাৰিব। সেইটো কি হয়, আমাৰ মেচুৰেশ্যন। এই যিটো বয়স, এইটোৱে হ'ল আমাৰ মেচুৰেশ্যন। সেইকাৰণে আমাৰ যদি লাৰ্ণিংটো কাৰ্যকৰী কৰিব যাওঁ, আমি যদি ফলপ্ৰসূ কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ পৰিপক্কতাৰ প্ৰয়োজন হয়। 3 নম্বৰ সেই ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে শিকনৰ সীমা পৰিপক্কতাৰ দ্বাৰা নিৰ্ধাৰিত হয়। আৰু লাৰ্ণিঙৰ যিটো সীমা, মানে কিমানখিনিলৈ এই ল'ৰা ছোৱালীয়ে বা শিশুসকলে শিকিব পাৰিব, তাৰ যিটো বাউণ্ডাৰী, সেইটো নিৰ্ধাৰণ কৰা হয় কিহৰ দ্বাৰা, পৰিপক্কতাৰ দ্বাৰা। মানে কিমানখিনি তেওঁ মেচিউৰ হৈছে, সেই মেচিউৰৰ দ্বাৰা তেওঁৰ শিকনৰ সীমাটো নিৰ্ধাৰণ কৰিব পৰা যায়। এই তিনিটা হ'ল ইম্পৰ্টেণ্ট পইণ্ট। ইয়াৰ পিছত আমি চাম যে শিকনৰ বাবে প্ৰস্তুতি। ইয়াৰ বিষয়ে বিতং আমি যেতিয়া শিকনৰ নীতিবোৰ তাত পাম যে শিকনৰ বাবে কি হয়, মানুহৰ প্ৰস্তুতিৰ প্ৰয়োজন হয়। মানুহে যদি কিবা এটা শিকিবলৈ প্ৰস্তুত হৈ নাথাকে, মানুহে যদি ধৰি লওক আপুনি হঠাৎকৈ গা ধুই আহিছে, ঘৰত বহিছে, অলপ আৰাম কৰিব, কিন্তু কোনোবাই আপোনাক কিবা জ্ঞান দি আছে, বা ধৰি লওক এই ভিডিঅ'টোৱে আপুনি শিকিবলৈ মন নাই, কিন্তু কি কৰিছে, হঠাৎকৈ অন হৈ গৈছে, তেতিয়াহ'লে কিন্তু আপুনি ইয়াৰ পৰা একো শিকিব নোৱাৰে। আৰু যদি আচলতে আপুনি শিকিবৰ কাৰণে এই ভিডিঅ'টো চাই আছে, তেতিয়াহে আপুনি শিকিব, মানে আপুনি প্ৰস্তুত হৈছে। নিশ্চয় আপোনালোকে বুজি পাইছে। সেইকাৰণে লাৰ্ণিঙৰ কাৰণে, শিকনৰ কাৰণে আপোনাৰ প্ৰস্তুতিৰ প্ৰয়োজন। আপুনি যেতিয়া প্ৰস্তুত নহয়, আপুনি যেতিয়া মানসিক বা দৈহিক বা আৱেগিকভাৱে প্ৰস্তুত নহয়, তেতিয়া আপুনি কোনো ধৰণৰ কাৰ্য নকৰিব, তাৰ পৰা আপোনাৰ কোনো ধৰণৰ শিক্ষা বা ফল ভাল নহ'ব, বা তাৰ পৰা আপুনি শিকিবই নোৱাৰিব। সেইটোৱে মনোবিজ্ঞানী থৰ্নডাইকে কৈছিল যে শিকনৰ বাবে এক প্ৰস্তুতিৰ প্ৰয়োজন। মনোবিজ্ঞানী যি থৰ্নডাইক আছিল, সেই থৰ্নডাইকে কৈছিল কি যে আমাৰ শিকনৰ কাৰণে, লাৰ্ণিঙৰ কাৰণে আমাৰ এটা প্ৰস্তুতিৰো প্ৰয়োজন হয়, যিটো আপোনালোকক মই ক'লোৱে কিহৰ কাৰণে হয়। আৰু এই মনোবিজ্ঞানী থৰ্নডাইকে কি কৰিছিল, শিকনৰ নীতিৰ ভিতৰত প্ৰস্তুতিৰ নীতিও আগবঢ়াইছিল। তেওঁ 3টা শিকনৰ নীতি দিছিল, পিছলৈ পাম আমি। তাৰ মাজতে এটা নীতি আছিল ৰেডিনেছ ফৰ লাৰ্ণিং, মানে শিকনৰ বাবে প্ৰস্তুতি। আৰু এই 3টা নীতিৰ তাৰ এইটো এটা ইম্পৰ্টেণ্ট নীতি আছিল। নিশ্চয় বুজি পাইছে আপোনালোকে। আৰু এই থৰ্নডাইকে সেই নীতিটোত কি কৈছিল, যেতিয়া কোনো ব্যক্তিয়ে কৰ্ম কৰিবলৈ সাজু হৈ থাকে, যেতিয়া আপুনি বা মই, যিকোনো ব্যক্তিয়ে কিবা এটা কাম কৰিবলৈ সাজু হৈ থাকোঁ,
আৰু সেই কৰ্মই সন্তুষ্টি দিয়ে আৰু সেই কৰ্মৰ ফলত সেই কামৰ ফলত আমাক কি পাওঁ আমি সন্তুষ্টি পাওঁ মানে তাৰ পৰা আমি সান্তনা পাওঁ সন্তোষ হওঁ আৰু যদি আমি সাজু হৈ নাথাকোঁ তেনে কৰ্মৰ বিৰক্তিৰ কাৰণ হৈ পৰে আৰু যদি আপুনি সাজু নহয় তেতিয়াহ'লে তাৰ পৰা আপুনি কি হ'ব বিৰক্তি হৈ যাব ধৰি লওক লেজাৰৰ পিছত আপোনাৰ ক্লাছ কৰিব মন নাই যেতিয়া আপুনি ছাত্ৰ অৱস্থাত আছিল ধৰি লওক আপুনি যেতিয়া ছাত্ৰ অৱস্থাত আছিল ডিএলএডৰ ক্ষেত্ৰতে হওক আপোনাৰ লেজাৰৰ পিছত এটা পিৰিয়ড কৰিছে তাৰ পিছৰ পিৰিয়ডটোৰ কাৰণে আপুনি ভাগৰুৱা হৈ গৈছে আপোনাৰ ক্লাছ কৰিবৰ কাৰণে মন নাই তেতিয়া আপোনাৰ সেই শিক্ষকজনে যিমানে ভাল বস্তুৱে নিশিকক কিয় তাৰ আপোনাৰ মানে বৰ লাগিব বিৰক্তি লাগিব সেই মানুহজনৰ যিখিনি কথাই নকওক সেই শিক্ষকজনে যিমানখিনি কথাই নকওক আপোনাৰ কাৰণে বিৰক্তি যেন অনুভৱ হ'ব সেইটোৱে থৰ্ণডাইকে কৈছিল যে মানুহে যিটো কামৰ কাৰণে প্ৰস্তুত হয় সাজু হৈ থাকে তাৰ পৰা মানুহে সন্তুষ্টি পায় আৰু যি কামৰ কাৰণে প্ৰস্তুত হৈ নাথাকে সেইটোৰ কাৰণে তেওঁ সন্তুষ্টি নাপায় বৰঞ্চ তেওঁ কি পায় বিৰক্তিহে পায় তাৰ পৰা আমি এই যি দুটা টপিক পালোঁ তাৰ পৰা 3-4টা কুৱেশ্যন চাই লওঁ প্ৰথমটো কুৱেশ্যন হ'ল তলৰ কোনটো শিকনৰ ক্ষেত্ৰত মিছা মানে 4টা অপশ্যন আছে ইয়াৰ শিকনৰ বাবে কোনটো মিছা হয় আপোনালোকে ইয়াত চাই আছে যে শিকন হৈছে সাৰ্বজনীন শিকনৰ উদ্দেশ্য আছে শিকন পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল নহয় এটাও নহয় এতিয়া আপোনালোকে মনত ৰাখিব যে শিকন লাৰ্নিং টু ইউনিভাৰ্চেল আৰু শিকনৰ গোল আছে মানে উদ্দেশ্য আছে অবজেক্টিভ লাৰ্নিং কি হয় অবজেক্টিভ হয় এইটো যেতিয়া আমি শিকনৰ বৈশিষ্ট্য পঢ়িছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত তাত পাইছিল আপোনালোকে আৰু এইমাত্ৰ আমি পালোঁ যে শিকন পৰিপক্কতাৰ ওপৰত কি হয় নিৰ্ভৰ হয় শিকনে কি কৰে শিকনৰ সীমাটো পৰিপক্কতাই নিৰ্ধাৰণ কৰি দিয়ে তেতিয়াহ'লে ইয়াত যি মিছা কথা এই মিছা কথা হ'ব অপশ্যন চি অৰ্থাৎ এই কুৱেশ্যন হিচাপত যদি আমি কাৰেক্ট এনচাৰ চাওঁ তেতিয়া হ'ব অপশ্যন চি ইয়াৰ কাৰেক্ট এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাব 2 নম্বৰ কুৱেশ্যন কি কৈছে শিকনৰ সীমা নিৰ্ধাৰণ কৰে অলৰেডি এই লাষ্ট কুৱেশ্যনটোত মই ক'লোৱে যে শিকনৰ সীমা নিৰ্ধাৰণ কোনে কৰে পৰিপক্কতাই যিমানবোৰ অপশ্যন আছে ইয়াৰ ভিতৰত পৰিপক্কতাইহে শিকনৰ কি কৰিব পাৰে সীমা নিৰ্ধাৰণ কৰিব পাৰে 3 নম্বৰ কুৱেশ্যনটো চাব যে শিকনৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন এইটো লাষ্টত মটো এনে উঠিছে যে শিকনৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন কথাহাৰ কোনে কৈছিল অলপ আগতে আমি পালোঁ যে শিকনৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন এই কথাটো মনোবিদ থৰ্ণডাইকে কৈছিল সেইকাৰণে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আৰু থৰ্ণডাইকে কি কৰিছিল শিকনৰ 3টা নীতিও দিছিল এটাও মনত ৰাখিব আপোনালোকে 4 নম্বৰ কুৱেশ্যন শিকনক কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজন যে শিকন কাৰ্যক যদি আমি কাৰ্যকৰী কৰিব যাওঁ শিকনক যদি আমি ফলপ্ৰসূ কৰিব যাওঁ তাৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হয় তাৰ কাৰণে আমাৰ প্ৰয়োজন হয় পৰিপক্কতাৰ অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আবেগ সমাজ সমনীয়া এইবোৰে শিকনক কাৰ্যকৰী কৰিব নোৱাৰে যদিও এইবোৰ এটা ফেক্টৰ হয় কিন্তু শিকনক কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন পৰিপক্কতাৰ প্ৰয়োজন ধন্যবাদ।